নিশ্চিতভাৱে এইটো ৰাইজৰ অনুষ্ঠান, ৰাইজৰ কাৰণে, কিন্তু ৰাইজৰ কাৰণে আমি সুৰক্ষিত কৰিব লাগিব। এই চিতাৰ যি অস্থি, সেই অস্থি আমি পৰিয়ালৰ হাতত অৰ্পণ কৰিম। যি ভস্ম আছে সেই ভস্ম সাংস্কৃতিক বিভাগৰ হাতত সি সুৰক্ষিত হৈ থাকিব। ইয়াক ইতিমধ্যে ঘোষণা কৰা হৈছে যে যোৰহাটত যি সমাধিস্থলী নিৰ্মাণ হ'ব তালৈ এই চিতাভস্ম কঢ়িয়াই নিয়া হ'ব। অসম চৰকাৰে খুব এটা চিম্পুল পৰ্টেল বনাই দিব। অসমৰ যিসমূহ অনুষ্ঠান প্ৰতিষ্ঠানে জুবিন গাৰ্গ ডাঙৰীয়াৰ চিতা ভস্ম পাব বিচাৰে তেওঁলোকৰ নিজৰ ব্যৱহাৰৰ কাৰণে, তেওঁলোকেও এই চিতাভস্ম লাভ কৰিব পাৰিব। তাৰ কাৰণে তেওঁলোকে এটা অনলাইন আবেদন কৰিব লাগিব আৰু এই ঠাইখিনি সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ব। গোটেই ৭৪ বাউণ্ডেৰী ৱাল নিৰ্মাণৰ কামটো দুদিনমান পলম হ'ব, কাৰণ তাৰ কাৰণে এষ্টিমেট বনাব লাগিব, মাটিখিনি ডিমাৰ্কেট কৰিব লাগিব। কিন্তু যিটো চিতাৰ বেদী, সেই বেদী সুৰক্ষিত কৰাৰ কাৰণে বাউণ্ডেৰী ৱালৰ কনষ্ট্ৰাকশ্যন আজি নিশাই আৰম্ভ হ'ব। ইতিমধ্যে আপোনালোকে দেখিছে অস্থায়ী বেৰিকেড নিৰ্মাণ কৰি দিয়া হৈছে। এই অস্থায়ী বেৰিকেডৰ উপৰিও এখন পকী ৱাল নিৰ্মাণৰ কাম আজি নিশাৰ ভিতৰতে আৰম্ভ হ'ব। তেখেতৰ ১৩ দিনীয়া যিটো মাংগলিক কাৰ্যসূচী সেইটো যোৰহাটত হ'ব আৰু সম্ভৱতঃ সেই দিনাখনে আমি যোৰহাটৰ এই চিতাভস্ম তেওঁলোকৰ হাতত অৰ্পণ কৰিম আৰু যিটো মানে সমাধিস্থল, দ্বিতীয় সমাধি তাত নিৰ্মাণ হ'ব, তাৰো স্থান ইতিমধ্যে নিৰ্বাচিত হ'ব আৰু তাতে সেইখিনি ব্যৱহাৰ কৰা যাব।